শব্দ শুনি চাগে গমেই পাইছে কিমান মচমচীয়া হৈছে। আজি মই এই নিমকিবিধ বনাইছিলোঁ চাউলৰ গুড়িৰে। চাউলৰ গুড়িৰেনো নিমকি কেনেকৈ বনাব পাৰি আজি আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিম। আহকচোন এতিয়া দেৰি নকৰি আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে প্ৰথমতে গেছত কেৰাহী এখন পাতি মই এই কাপটোৰ জোখেৰে 2 কাপ পানী দিছোঁ। লগতে মই এচামুচ নিমখ দিছোঁ। নিমখখিনি যেতিয়া গলি পানীখিনি অকণমান বুৰবুৰণি আহিছে তেনেকুৱাতে মই দি দিছোঁ সেই একেটা কাপৰ জোখেৰে 2 কাপ শুকান পিঠাগুড়ি। আৰু পিঠাগুড়িখিনি ভালদৰে মই এতিয়া পানীখিনিৰ লগত মিক্স কৰি লৈছোঁ। আৰু চাওকচোন পানীখিনিৰ লগত যেতিয়া ভালদৰে মিক্স হৈ গৈছে একে ধুনীয়াকৈ ডো এটা নিচিনা হৈ গৈছে। আৰু তেনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এইখিনি ভালদৰে মই এনেদৰে লৰাই বগৰাই যেতিয়া কেৰাহীৰ পৰা এৰাই আহিব তেনেকুৱালৈকে এইখিনি মই এনেদৰে লৰাই থাকিম। এয়া দেখিছে নহয় কেৰাহীৰ পৰা কিছু এৰাই আহিছে। এনেকুৱাতে এতিয়া এইখিনি মই কিছু সময় ঢাকি পেলাই ৰাখি দিম। যেতিয়া ঠাণ্ডা হৈছে মই এয়া কাঁহী এখনলৈ উলিয়াই লৈছোঁ। আৰু এতিয়া মই এইখিনি হাতৰ সহায়ত এয়া অকণমান মঠি লৈছোঁ। যদি মঠি থাকোঁতে আপোনালোকৰ হাতত লাগি যোৱা যেন পায় তেতিয়া অকণমান হাতত তেল সানি ল'ব। ভালদৰে মঠি লোৱাৰ পিছত মই এয়া দেখিছে এটা লাডু লৈ লৈছোঁ বনাই। তাৰপিছত বাকীখিনি মই এনেদৰে কাপোৰ এখনৰ সহায়ত ঢাকি থৈছোঁ শুকাই নাযাবৰ কাৰণে। আৰু যিটো মই লাডু বনাই লৈছিলোঁ আৰু এতিয়া মই এইখন বেলনাখন লৈ লৈছোঁ। তাতে মই অকণমান এয়া পিঠাগুড়ি দি দিছোঁ। আৰু এতিয়া সেই পিঠাগুড়ি যোনটো লাডুটো এতিয়া মই ইয়াত দি পেলাই এয়া বেলনা মাৰিডালৰ সহায়ত এইখিনি লাহে লাহে এনেদৰে অকণমান পাতলকৈ বেলি লৈছোঁ। এইখিনি একেবাৰে ডাঠকৈ বেলিব নালাগে, এনেদৰে অকণমান পাতলকৈ বেলিব লাগে। আৰু বেলি লোৱাৰ পিছত মই কেউকাষে এনেদৰে ধুনীয়াকৈ সমানকৈ কাটি লৈছোঁ। আৰু মই এতিয়া এইখিনি নিমকিৰ শ্বেপ দিম। আৰু দেখিছে নহয় মই এনেদৰে পিজ্জা কাটাৰডালৰ সহায়তে এনেদৰে কাটিছোঁ। আপোনালোকে চুৰিৰ সহায়তো এইখিনি কাটি ল'ব পাৰে। আৰু মই এনেদৰে স্কুৱেৰ শ্বেপত এয়া সৰু সৰুকৈ টুকুৰাকৈ কাটি লৈছোঁ। আৰু এয়া দেখিছে মোৰ গোটেইখিনি ধুনীয়াকৈ কাটা হৈ গ'ল। আৰু চাওকচোন এয়া মই ইমানটো ডাঠ কৰিছোঁ, ইয়াতকৈ পাতল আৰু ইয়াতকৈ ডাঠ কৰিব নালাগে, নহ'লে এইখিনি নুফুলিব। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ এয়া এৰুৱাই ল'লোঁ। আনফালে মই এতিয়া গেছত কেৰাহীত মই তেল গৰমাই আছোঁ। তেলখিনি একদম ভালদৰে গৰম কৰি ল'ব লাগিব যাতে নিমকিখিনি দিয়াৰ লগে লগে ওপৰলৈ উঠি আহে। এয়া চাওকচোন মই এতিয়া এনেদৰে এটা এটাকৈ নিমকি দি গৈছোঁ। আৰু কেৰাহীটোত যিমানখিনি তেল দিছোঁ সেই অনুসৰি নিমকি দিব, জোখতকৈ বেছি দি নিদিব। এনেদৰে কম কমকৈ দি পেলাই এইখিনি ধুনীয়াকৈ ল' টু মিডিয়াম ফ্লেমত 2 মিনিটমান সময় ভাজিলে একে ধুনীয়া এটা কালাৰ আহে আৰু ধুনীয়াকৈ মুচমুচীয়া হৈ যায়। আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলিও আহে। আৰু এয়া মোৰ চাওক এইখিনি প্ৰথমখিনি মই ধুনীয়াকৈ কাঢ়ি ল'লোঁ। আৰু এনেদৰে মই গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এইফালে চাওক এয়া মোৰ চাউলৰ গুড়িৰে বনোৱা নিমকি ৰেডি হৈ গ'ল। দেখিছে নহয় কিমান ধুনীয়া হৈছে আৰু কিমান মুচমুচীয়া হয়। এয়া মই এটা ভাঙি দেখুৱাইছোঁ চাওকচোন ইমান ধুনীয়াকৈ ভাঙি গৈছে, দেখিছে কিমান মুচমুচীয়া হৈছে। আৰু এইখিনি আৰু অকণমান সোৱাদ আনিবৰ কাৰণে ইয়াত অকণমান ক'লা নিমখ আৰু অকণমান জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ চাট মছলা থাকে চাট মছলা ব্যৱহাৰ কৰিব পাৰে। মোৰ নাছিলে কাৰণে মই কৰা নাই। আৰু গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। আৰু এনেকৈ খাই যে খুবেই ভাল লাগে। যদি আপোনালোকে এনেদৰে চাউলৰ গুড়িৰে নিমকি বনাই খোৱা নাই আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ বনাই খাই চাবচোন। আপোনালোকে এই নিমকিবিধ বনাই 10-15 দিনলৈ খাই থাকিব পাৰিব, ই বেয়া হৈ নাযায়। আৰু লগতে ই স্বাস্থ্যসন্মতও হয় যিহেতু এইখিনি আমি চাউলৰ গুড়িৰে বনাইছোঁ। শেষত মোৰ আজি চাউলৰ গুড়িৰে বনোৱা নিমকি ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।